অহা মাহৰ পৰা কলংখন খানিবলৈকে থিৰাং কৰিছোঁ। কেশৱ মহন্ত ডাঙৰীয়াৰ দিনতেই জলসম্পদ বিভাগে এখন ড্ৰেজাৰ কিনিছিলে। আমাৰ বিভিন্ন জেগাত সেই ড্ৰেজাৰখনে নদী খননৰ কাম চলাই আহিছে। বৰ্তমান সেই ড্ৰেজাৰখন জৰাখৰ নদীত আছে। আমাৰ তেজপুৰত জৰাখৰ নদীত আছে। সেইখন ইয়ালৈকে আহিম কিন্তু মই ৰাজহুৱাকৈ ক'ব খোজা নাছিলোঁ, আপোনালোকে সোধাৰ কাৰণেহে কৈছোঁ। ইলেকশ্যন চলি আছে, কোড অফ কণ্ডাক্টৰ সময়ত ক'ব নাপায়। তথাপিও আপোনালোকৰ যিহেতু এই কলংখন লৈ অত্যন্ত আৱেগ, অতি সোনকালে কাম আৰম্ভ কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আজি গৌৰৱ গগৈৰ কিয় ইমান খং উঠিছে যে দীপ গগৈক আৰু ঘাটুৱাক লগ পোৱাৰ কাৰণে খং উঠিছে নেকি? গৌৰৱ গগৈ ডাঙৰীয়া ইলেকশ্যনত হাৰিব, গতিকে তেখেতৰতো অলপ মনটো বেয়া থাকিব। যিহেতু তেখেত 13ৰ পৰা 2 লাখ ভোটৰ ব্যৱধানত হাৰাটো কনফাৰ্ম, গতিকে তেখেতৰ মনটো অলপ বেয়া লাগি থাকিব আৰু বহুদিনলৈকে তেওঁ সংসদীয় ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব। গতিকে নিশ্চয়কৈ খং উঠাটো তেখেতৰ স্বাভাৱিক। দীপ গগৈতো কোনো ইলেকশ্যন ৰিলেটেড কথাত নাই যোৱা বুলি কৈছে, তাৰপিছতো তেওঁ ইমান খং কৰা। মই তাকে কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই এইকেইদিন দেখিছে যে তেওঁৰ পৰাজয় নিশ্চিত। সাংসদ হৈ আছিলে বা পিতৃ মুখ্যমন্ত্ৰী আছিলে, কোনো কষ্ট নকৰাকৈ সাংসদ হৈ আছিলে আৰু আপোনালোকৰে সাংসদ হৈ আছিলে কোনো কাম নকৰাকৈ। কলিয়াবৰৰ ৰাইজৰে সাংসদ হৈ আছিলে কোনো কাম নকৰাকৈ। মই আপোনালোকে এটা প্ৰশ্ন সুধিব খুজিছোঁ, তেখেত 10 বছৰ সাংসদ হৈ থাকিলে কলিয়াবৰ সমষ্টিত কিবা এটা বিশেষ উল্লেখনীয় কাম তেখেতে কৰিলে নেকি? মই ইমান নাজানো, আপোনালোকৰ পৰা জানিব খুজিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই 10 বছৰত এইটো উল্লেখনীয় কাম কলিয়াবৰ সমষ্টিৰ কাৰণে কৰিলে, অমুক ঠাইত কৰিলে, কিবা আছে নেকি? মই আপোনালোকৰ পৰা জানিব খুজিছোঁ। মোৰ বোধৰে নাই। গতিকে কাম নকৰাকৈ তেওঁ দিন পাৰ কৰিছিল, এইবাৰ তেখেতে হাৰিব, গতিকে তেখেতৰ খং উঠাটো স্বাভাৱিক। নগাঁও লোকসভা কি হ'ব? নগাঁও লোকসভা খুব ভাল হ'ব। এই মুহূৰ্তত সকলোৱে ভোট দিব। আমি ভাবিব নোৱাৰা ধৰণে ধিং, ৰূপহী, লাহৰীঘাটৰ ৰাইজে সুৰেশ বৰা ডাঙৰীয়াক আঁকোৱালি লৈছে আৰু ৰহা, নগাঁও, জাগিৰোড, মৰিগাঁৱৰ ৰাইজেতো যথেষ্ট সংখ্যক ভোট দিব। গতিকে নগাঁও লোকসভাটো আমাৰ জিকাটো নিশ্চয়কৈ খাটাং হৈছে। কাজিৰঙাত 2গৰাকী আদিবাসী সম্প্ৰদায়ৰ লোক হ'ল, এই ক্ষেত্ৰত কামাখ্যাত আছে ডাঙৰীয়া বহুত ভোটত জিকিব। সেইটো কোনো ছেকেণ্ড নহয়। এইটো সমষ্টি আমাৰ A++ সমষ্টি। এইটো সমষ্টি বহু ভোটত আমি জিকিম।